উমহীয়া জাৰত কঁপিছে ৰাজ্যবাসী। শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যত কেৱল শীতৰ প্ৰকোপ। সমগ্ৰ ৰাজ্যতে ঘন কুঁৱলীৰ আচ্ছাদন দেখিবলৈ পোৱা গৈছে। দিনৰ ভাগতো ঘন কুঁৱলীয়ে আৱৰিয়ে ৰাখিছে চৌদিশ। ঘন কুঁৱলীৰ বাবে ব্যাঘাত জন্মিছে ৰাজপথত বাহন চলাচলত। গৰম কাপোৰ একুৰা জুইৰ উমে এতিয়া সাৰথি হৈছে ৰাজ্যবাসীৰ। প্ৰচণ্ড শীতৰ প্ৰভাৱত যেন স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন। এই দৃশ্য বাক্সা জিলাৰ বৰমাৰ। বাণিজ্যিক চহৰ বৰমাতো প্ৰচণ্ড শীতৰ বাবে এইদৰে জুইৰ আমেজ লৈছে বহুজনে। পথসমূহত সাধাৰণ দিনৰ তুলনাত চলাচল যথেষ্ট কম দেখা গৈছে। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো গ্ৰাহকৰ উপস্থিতি অতি সীমিত হৈ পৰিছে। দোকান পোহৰ খোলা থাকিলেও গ্ৰাহকৰ অভাৱত ব্যৱসায়ীসকলো অধিকাংশ সময় জুইৰ আমেজ লৈ সময় কটাবলগীয়া হৈছে। গ্ৰাহকৰ অনুপস্থিতিত এইদৰে তেওঁলোকে লৈছে জুইৰ আমেজ। ঠাণ্ডাটো খুব বেছি পৰিছে আৰু আমাৰ ইয়াত মাছকাট ভূটানৰ ইয়াত তাৰমানে শীতৰ প্ৰকোপটো খুব বেছি পৰিছে এইবাৰ অইনবাৰতকৈ। যোৱা 2 বছৰতকৈ এইবাৰ খুব বেছি পৰিছে। আমি দিনতে জুই পৰি আছোঁ আৰু উপায় নাই। তাৰমানে ভৰিবিলাক আমাৰ জঠৰ লাগি গৈছে ঠাণ্ডাত। যথেষ্ট পৰিছে। আগতে পাইছিলে এনেকুৱা ঠাণ্ডা? আগতে আমি সৰুৰ পৰা খুব কমেই পাইছোঁ। এইবাৰ কিন্তু যথেষ্ট বাঢ়ছে ঠাণ্ডা। আৰুতো পুহ মাহ যোৱাই নাই, মাঘ অহাই নাই, কি হ'ব ভাবিব পৰা নাই। আৰু কুঁৱলীও এনেকুৱাকৈ কুঁৱলী পৰিছে, তাৰমানে বৰষুণ পৰা দিয়ে। ৰাতি হ'লে আমাৰ টিঙৰ ঘৰত টপ টপকৈ পৰে, বৰষুণ অহা যেন পাওঁ আমি, কিন্তু বৰষুণ নহয়, কিন্তু কুঁৱলীৰ পানীহে। যথেষ্ট কুঁৱলী পৰিছে। যথেষ্ট আৰু আপোনাৰ কবিবিলাক, মূলাবিলাক, আলুবিলাকৰ খেতিবিলাকৰ পাতবিলাক জিকি বৰষুণত যে টিকি থাকে। তাৰমানে আমি আগতে এনেকুৱা দেখা নাছিলোঁ, এইবাৰেই প্ৰথম আৰু জুই পাইছে আছোঁ। ইয়াত ঠাণ্ডা আৰু ব্যৱসায়ী প্ৰতিষ্ঠানবিলাকৰ বিক্ৰী বাৰ্তা আমাৰ নাই এতিয়া। কাষ্টমাৰ বুলি ক'লে নায়ে, নিলে মানুহে নাই, বজাৰত মানুহে নাই। হেৰেঙা একদম হেৰেঙা।